আইফোন 12 মিনি 64GB ভেৰিয়েণ্টৰ লগত পাব, একদম A1 কণ্ডিশ্যনৰ লগত পাব। আইফোন 13 Pro, তাৰপিছত এইটো আছে আইফোন 13 Pro, এইটো আছে আইফোন 13 Pro, একদম লাইক এ ব্ৰেণ্ড নিউ কণ্ডিশ্যন, এটা স্পটৰ লগত নাই। চাব পৰা আইফোন 17 Pro এটাই ৰেটত দিয়া হ'ব, অনলি 13,500। এইটো আছে গ্ৰীণ কালাৰ, এইটো আছে পিংক কালাৰ, এইটো আছে ব্লু কালাৰ, এইটো আছে ব্লেক কালাৰ। 128GB 256GB 512GB অল আৰ এভেইলেবল আছে। আইফোন 12 64GB ভেৰিয়েণ্টৰ লগত দিয়া হ'ব, জাষ্ট ফ্ৰণ্ট কেমেৰাটো কাম নকৰে ইয়াৰ, অনলি দিয়া হ'ব 10,000। 6S 7 এইবিলাক ষ্টাৰ্টিং কৰি দিয়া হৈছে অনলি 5,500 পৰা। Fold 4 4 5 তো এইবিলাক আহি গৈছে, চাব পাৰে, এইবিলাক চাব পাৰে। 4 4 4 5 12,000। তাৰপিছত OnePlus 80 লাগিলে পাই যাব 12,500। GT Master এডিশ্যন লাগিলে পাই যাব 12,500। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোবাইল ষ্টক নটা ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। তো বহুত দিনৰ মূৰত এটা ষ্টক লৈ আহিছোঁ, চাব পাৰে। পিক্সেল চিৰিজ, চেমচাং, আইফোন, এণ্ড্ৰইড গোটেই কালেকশ্যন আছে এভেইলেবল। তো মই ফাৰ্ষ্ট টাইম আমাৰ দোকানৰ লোকেশ্যনটোৰ কথা কৈ দি আছোঁ। আমাৰ দোকানটো হৈছে গুৱাহাটী জালুকবাৰী হয়, একজেক্ট ফ্লাইঅভাৰৰ তলতে। কিবা অসুবিধা পায় গুগল মেপত চাৰ্চ কৰি দিব আৰ মোবাইল ষ্ট'ৰ বুলি, নহ'লে ডিছপ্লেত কণ্টেক্ট নাম্বাৰটো শ্ব' হৈ থাকে, কণ্টেক্ট কৰি আহিব পাৰে। নহ'লে মই সৰু এটা ক্লিপ লগাই দিছোঁ, প্ৰথমে আপোনালোকে সেইটো চাই লওক, তাৰপিছত আমি ভিডিঅ'টো আৰম্ভ কৰিম। বেছি দেৰি নকৰোঁ, আজি ডাইৰেক্ট ষ্টকে দেখাম। চাব পাৰে এইবিলাক বহুতৰ নাথিঙৰ কালেকশ্যন লগা আছিল, তো নাথিঙৰ কালেকশ্যন আহি গৈছে। চাব পাৰে নাথিং 2A 2A প্লাছ 3A 1 চব কালেকশ্যন আছে। তাৰপিছত এইবিলাক চাব পাৰে গুগল পিক্সেল চিৰিজ আহি গৈছে। তাৰপিছত চেমচাঙৰ প্ৰিমিয়াম চিৰিজ আহি গৈছে। তো তাৰে আগতে মই ডাইৰেক্ট আইফোনৰ অফাৰ দিলোঁ ইফালে আহা। তো আইফোনৰ অফাৰ বুলি ক'লে বহুতৰ অফাৰৰ ফোনে লাগে। তো যিকেইটা আছে এতিয়া মই দেখাই দি আছোঁ অফাৰৰ ফোন। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। তো মই ডাইৰেক্ট আৰম্ভ কৰি দি আছোঁ ইফালে আহা। বহুত সৰু মডেল লগা আছিল, মানে কম বাজেটত ভাল ফোন লাগে, তো সেনেকুৱা প্ৰাইজত আহি গৈছে। চাব পাৰে 5G ৰিকুৱাৰমেণ্ট বহুতৰ আছিল। 12 মিনি তো একদম পুৰা একদম ব্ৰেণ্ড বক্সৰ লগত আছে। আইফোন 12 মিনি 64GB ভেৰিয়েণ্টৰ লগত পাব, একদম A1 কণ্ডিশ্যনৰ লগত পাব। মই দেখাই দি আছোঁ, চাব পাৰে, অলপ আগুৱাই দিয়া। এইটো চাব পাৰে আইফোন 12 মিনি উইথ বক্সৰ লগত, বেটেৰী হেল্থ চাব 80+ লগত পাব, কণ্ডিশ্যন একদম মজা কণ্ডিশ্যনৰ লগত পাব। চাব পাৰে এইটো আছে আইফোন 12 মিনি, পাই যাব এটা ৰেটত অনলি 16,000। তাৰপিছত নেক্সট আৰু দেখাই দি আছোঁ। নেক্সট চাব পাৰে 13 মিনি এক পিচ আহি গৈছে। চাব পাৰে আইফোন 13 মিনি একদম আনস্পটৰ লগত আছে, এটাও স্পটৰ লগত নাই, লাইক একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। চাব পাৰে এইটো বেটেৰী হেল্থটো মই চাই দি আছোঁ। বেটেৰী হেল্থ চাব পাৰে, এইটো আছে বেটেৰী হেল্থ 85%। 85%ৰ লগত আছে। কালাৰ আছে পিংক কালাৰ, একদম মজা কণ্ডিশ্যনৰ লগত উইথ ৱাৰেণ্টিৰ লগত পাব। এটাই প্ৰাইজত দিয়া হ'ব অনলি 23,500। তাৰপিছত নেক্সট আৰু দেখাই দি আছোঁ, কম বাজেটৰ বহুতৰ লাগে। আইফোন SE 2020 ল'ব পাৰে। আইফোন SE 2020 আহি গৈছে, চাব পাৰে একদম অন ফোন হয় এইবিলাক। চাব পাৰে আইফোন SE 2020 অনলি পাই যাব 8,500। তাৰপিছত যদি SE 2022 লাগে 5G2, সেইটো ষ্টাৰ্টিং হৈ যায় অনলি 13,000ৰ পৰা। নেক্সট আৰু এটা আছে, চাব পাৰে কম বাজেটৰ আইফোন XR। আইফোন XR চাব পাৰে, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন, আনস্পটৰ লগত পাব। এইবিলাক XR ষ্টাৰ্টিং কৰি দিছোঁ অনলি 12,500ৰ পৰা। তাৰপিছত বহুতৰ অফাৰে দিলোঁ ইফালে আহা। অফাৰ তিনিটা কেমেৰাৰ অফাৰ আহি গৈছে। আইফোন 14 Pro, আইফোন 14 Pro চাব পাৰে, তিনিটা কেমেৰাৰ অফাৰ লাগে। বহুতো ডাইনামিক আইলেণ্ড থকা ফোন লাগে, তো চাব পাৰে এইফালে আগুৱাই দিয়া অলপ। অফাৰ দিয়াৰ আগতে মই কণ্ডিশ্যনটো দেখাই দিওঁ। চাব পাৰে মই প্ৰথমতে বেটেৰী হেল্থ চাই দি আছোঁ। বেটেৰী হেল্থ আছে 86%। কণ্ডিশ্যন চাই লওক অন কেমেৰাত, কণ্ডিশ্যনটো চাব পাৰে। এইটো চাব পাৰে একদম ভাল, মানে এক্সেলেণ্ট কণ্ডিশ্যনতে আছে, কিন্তু ইয়াত ডিছপ্লেটো চেঞ্জ আছে, যাৰ কাৰণে দামটো বহুত কমত পাব। 34,500ত পাব। 256GB ভেৰিয়েণ্টৰ লগত পাব আইফোন 14 Pro। বৰ্তমান 2 পিচ আছে, ছিংগল 2 পিচে আছে এভেইলেবল বৰ্তমান। 2 পিচ পাই যাব 34,500 কৰি। যদি কোনোবা লগা আছে এই 2 পিচৰ কাৰণে জল্দি আহি গ'লে হ'ল, অনলি 34,500ত আইফোন 14 Pro। তাৰপিছত নেক্সট আৰু দেখাই দি আছোঁ। নেক্সট চাব পাৰে আইফোন 13 Pro লাগিলে 13 Pro পাব। চাব পাৰে আইফোন 13 Pro। তাৰপিছত এইটো আছে আইফোন 13 Pro, এইটো আছে আইফোন 13 Pro,
এইটো আছে আইফোন 13 Pro কন্ডিশন দেখাই দিও গোটে একদম অৰিজিনাল ডিসপ্লে লগত আছে চাবা পাৰে একো চেঞ্জ নাই অৰিজিনাল ফোন হয় এইবিলাক চাবা পাৰে আউগে দিয়া দেখাই দি আছো এইবিলাক চাবা পাৰে আইফোন 13 Pro আইফোন 13 Pro চাবা পাৰে আইফোন 13 Pro কালেকশন আহি গৈছে আইফোন 13 Pro বেটাৰি চাই দি আছো 76% অৰিজিনাল বেটাৰি পাবো ওয়াটাৰ সিল পাবো তাৰে পিছত এটো চাবা পাৰে এটোৰ বেটাৰি হেল দেখাই দি আছো এটো চাবা পাৰে এটো আছে 78% বেটাৰি হেলৰ লগত আছে তাৰে পিছত এটো দেখাই দি আছো এটো চাবা পাৰে 83% বেটাৰি হেলৰ লগত আছে তাৰে পিছত এটো দেখাই দি আছো এটোৰ বেটাৰি হেল আছে এটোৰ বেটাৰি হেল চাই দি আছো 86% তো যাৰ যেনেকুৱা বেটাৰি হেল লাগে পাই যাব 70% পৰা 100% ভিতৰত বেটাৰি হেল পাই যাব কন্ডিশনৰ ওপৰত প্ৰাইস বিলাক আহে তো চাবা পাৰে এনেকুৱা কন্ডিশনৰ লগত পাবো আইফোন 13 Pro পাবো কালাৰ চাওক গোল্ডেন কালাৰ আছে হোৱাইট কালাৰ সিয়া ব্লু যেনেকুৱা কালাৰ লাগে সেনেকুৱা কালাৰে পাই যাব প্ৰাইস ষ্টাৰ্টিং কৰি দিছো আইফোন 13 Pro অনলি 35000 ৰ পৰা তো বাকি কন্ডিশনৰ ওপৰত প্ৰাইস বিলাক আহিব চাবা পাৰে একদম লাইক এ ব্র্যান্ড নিউ কন্ডিশন এটা স্পটৰ লগত নাই তো যদি লাগা আছে আহি যাব পাৰে আইফোন 13 Pro কাৰণে তাৰপিছত নেক্সট আৰু দেখাই দি আছো আইফোন 11 Pro আছে চাবা পাৰে গোল্ডেন কালাৰৰ লগত আইফোন 11 Pro 64GB ভেৰিয়েন্টৰ লগত পাবো এটো পাই যাব অনলি 18500 তাৰপিছত বহুতৰ 17 Pro লাগে 17 Pro আহি গৈছে XR কনভাৰ্টেড যোনটো হয় তো বহুত কালেকশন আছে বৰ্তমান আইফোন 17 Pro একদম লাইক এ ব্র্যান্ড নিউ কন্ডিশনত পাবো এইবিলাক চাবা পাৰে আনস্পটৰ লগত পাবো চাবা পাৰে আইফোন 17 Pro এটাই ৰেটত দিয়া হ'ব অনলি 13500 তো এইবিলাক XR কনভাৰ্টেড হয় চাবা পাৰে মই দেখাই দি আছো এটো চাবা পাৰে আইফোন XR 17 Pro কনভাৰ্টেড হয় এইবিলাক মানে বডিটো চেঞ্জ কৰা আছে আইফোন XR পাই যাব অনলি 13500 কালাৰ পাই যাব বৰ্তমান ইয়েলো কালাৰ আছে গ্ৰীন কালাৰ আছে আৰু আছে সিলভাৰ কালাৰ তো যেনেকুৱা কালাৰ লাগে যেনেকুৱা কন্ডিশনৰ লাগে আহি গেলে হল পাই যাব আৰু নেক্সট আৰু দেখাই দি আছো সৰু মডেল কিছুমান আছে বহুতৰ XS Xৰ ৰিকোয়াৰমেন্ট আছিল তো XS আহি গৈছে চাব পাৰে আইফোন XS বক্সৰ লগতো পাবো চাব পাৰে আইফোন XS বক্সৰ লগত পাবো একদম 100% বেটাৰি হেল না 84% তাৰপিছত 90 প্লাছৰ লগত বেটাৰি হেল প্ৰাইস ষ্টাৰ্টিং কৰি দিছো অনলি XSৰ 13500 ৰ পৰা চাবা পাৰে 256GB লাগিলে 256GB পাবো একদম A1 কন্ডিশনৰ লগত আছে এটো চাবা পাৰে একদম A1 কন্ডিশনৰ লগত টুটন সুটন সব ওয়ার্কিং পাবো মজা কন্ডিশনৰ লগত আছে আইফোন XS তো এইবিলাক ল'ব পাৰে অনলি 13500 তাৰ পিছত X লাগিলে পাই যাব চাবা পাৰে 256GB ভেৰিয়েন্টৰ লগত সিঙ্গল এক পিস আছে আইফোন X অনলি দিয়া হ'ব এটো 13000 তাৰ পিছত নেক্সট আৰু প্ৰিমিয়াম কালেকশন ইফালে চাবা পাৰে 15 আহি গৈছে বহুতৰ ৰিকোয়াৰমেন্ট আছিল 15 কালাৰফুলত আহি গৈছে বৰ্তমান এটো আছে গ্ৰীন কালাৰ এটো আছে পিংক কালাৰ এটো আছে ব্লু কালাৰ এটো আছে ব্ল্যাক কালাৰ তো ব্ল্যাক ব্লু পার্পল গ্ৰীন অল কালাৰ এভেইলেবল আছে যাৰ যেনেকুৱা লাগিলে পাই যাব বেটেল পাই চাবা পাৰে 85% আছে তাৰ পিছত এটো আছে 86% তাৰ পিছত এটো আছে 87% এটো আছে 100% তাৰ পিছত এটো আছে 85 মুঠতে 85 প্লাছৰ লগত পাবো আইফোন 15 ৰ কন্ডিশন একদম A1 পাবো গুটে এইবিলাক ওয়াটাৰ সিল ফোন হয় নো চেঞ্জ খোলা মিলা ফোন নহয় এইবিলাক চাবা পাৰে আইফোন 15 একদম অল অৰিজিনাল কন্ডিশন চাবা পাৰে এটাও স্ক্ৰেচৰ লগত নাপাবো স্ক্ৰেচ থাকিলে হেবিলাকৰ প্ৰাইস অলপ কম হয় তো চাবা পাৰে এনেকুৱা কন্ডিশনৰ 15 ষ্টাৰ্টিং কৰি দিছো আৰু মোবাইল ষ্টৰ অনলি 39000 ৰ পৰা তো অল কালাৰ এভেইলেবল আছে যাৰ যোনটো কালাৰ লাগে লৈ ল'ব পাৰে তাৰপিছত নেক্সট আৰু ইফালে দেখাই দিও আইফোন 14 লাগিলে আইফোন 14 চাবা পাৰে আইফোন 14 আৰু ইয়েলো কালাৰ বহুত ফেমাস কালাৰ হয় এটো ল'ব পাৰে অনলি 32000 তাৰে পিছত এটো আছে এটা পার্পল কালাৰ লাগিলে পার্পলও পাবো এটো আছে 32000 তাৰ পিছত এটো এটা আছে ব্ল্যাক কালাৰ ব্ল্যাক লাগিলে ব্ল্যাকও ল'ব পাৰিব অনলি 32000 তাৰপিছত হোৱাইট লাগিলে হোৱাইটও পাবো আইফোন 14 তো এনেকুৱা কন্ডিশনৰ আইফোন 14 পাবো চাবা পাৰে একদম লাইক এ ব্র্যান্ড নিউ কন্ডিশন চাবা পাৰে আনস্পটৰ লগত আছে এইবিলাক আইফোন 14 প্ৰাইস ষ্টাৰ্টিং কৰি দিছো এইবিলাকৰ অনলি 32000 ৰ পৰা তাৰ পিছত নেক্সট আৰু ইফালে 13 ৰ ৰিকোয়াৰমেন্ট বহুত আছিল 13 আহি গৈছে 128GB 256GB 512GB অল আৰ এভেইলেবল আছে তো মই ডাইৰেক্ট 512GB টো দেখাই দি আছো আউগে দিয়া অলপ চাবা পাৰে 512GB এটা স্পটৰ লগত নাই চাবা পাৰে 100% বেটাৰি হেলৰ লগত পাবো আইফোন 13 512GB চাবা পাৰে এটা স্পটৰ লগত নাই এটো দিয়া হ'ব অনলি 31000 তাৰ পিছত 256GB লাগিলে পাই যাব এনেকুৱা কন্ডিশনৰ লগত পাবো আইফোন 13 256GB ভেৰিয়েন্টৰ লগত পাবো চাবা পাৰে আনস্পটৰ লগত আছে এটাও সিঙ্গেল স্ক্ৰেচ নাই তো এই পিস দিয়া হ'ব অনলি 29500 তাৰ পিছত এটো চাবা পাৰে 88% বেটাৰিৰ লগত আছে আইফোন 13 তো এই পিস দিয়া হ'ব 27500
তাৰপিছত এপিচ এক পিচ আছে চাব পাৰে 256GB ভেৰিয়েণ্টৰ লগত 100% বেটাৰী হেলৰ লগত দিয়া হ'ব, এইটো দিয়া হ'ব অনলি 26,500। তাৰপিছত এইটো এটা আছে আইফোন 13 অনলি 25,000। তাৰপিছত এইটো এটা আছে 88% বেটাৰী হেলৰ লগত অনলি 26,500। অৰ্থাৎ 13ৰ ৰেঞ্জবিলাক বেলেগ বেলেগ হয়, মানে কণ্ডিশ্যনৰ ওপৰত দামবিলাক হয়। এইটো চাব পাৰে, এইটো এটা আছে, এইটো বেটাৰীটো চেঞ্জ আছে, 100% বেটাৰী হেলৰ লগত পাব অনলি 25,000। তাৰপিছত 12 দেখাই দি আছোঁ চাব পাৰে আইফোন 12 128GB ভেৰিয়েণ্ট 87% বেটাৰী হেলৰ লগত পাব, এপিচ দিয়া হ'ব অনলি 21,500। তাৰপিছত এইটো এটা আছে আইফোন 12 অফাৰ আহি গৈছে, অলপ আগুৱাই দিয়া অফাৰ আহি গৈছে চাব পাৰে আইফোন 12 অফাৰ দিয়াৰ আগত মই কণ্ডিশ্যন দেখাই দি আছোঁ চাব পাৰে। ফাৰ্ষ্ট টাইম কণ্ডিশ্যনটো চাই লওক আপোনালোকে, ভিতৰৰ বাহিৰৰ চব কণ্ডিশ্যন চাওক। এইটো চাব পাৰে আইফোন 12 কোনো চেঞ্জিং নাই, ডিছপ্লে অৰিজিনেল পাব। তাৰপিছত এইটো ভিতৰৰ কণ্ডিশ্যনটো অলপ চাই দি আছোঁ, ভিতৰৰ বেটাৰী হেলটো চাই দি আছোঁ। 79% বেটাৰী হেলৰ সৈতে পাব আইফোন 12। ইয়াৰ জাষ্ট এটা বস্তু মিচিং আছে, এইটো চাব পাৰে বেক কেমেৰাটো কাম কৰি আছে, কিন্তু ফ্ৰণ্ট কেমেৰাটো কাম কৰা নাই। ফ্ৰণ্ট কেমেৰাটো ইয়াৰ বেয়া আছে, যদি কোনোবা লাগে লৈ ল'ব পাৰে। অনলি 10,000 আইফোন 12। তো চিংগুল এক পিচে আছে আইফোন 12 64GB ভেৰিয়েণ্টৰ লগত দিয়া হ'ব, জাষ্ট ফ্ৰণ্ট কেমেৰাটো কাম নকৰে ইয়াৰ, অনলি দিয়া হ'ব 10,000। যদি কোনোবা লাগে এক পিচ জল্দি লৈ ল'লে হ'ল। তো চিংগুল এক পিচে আছে। তাৰপিছত 11 দেখাই দি আছোঁ, আইফোন 11 চাব পাৰে। আইফোন 11 লাইক ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ লগত আছে, ষ্টাৰ্টিং প্ৰাইচ কৰি দিছোঁ এইবিলাক অনলি 15,500 কৰি। তাৰপিছত নেক্সট চাব পাৰে 13 Pro Max। 13 Pro Max একদম লাইক ব্ৰেণ্ড নিউ কণ্ডিশ্যন, কিবা মেছেজ আছে, এইটো দিয়া হ'ব অনলি 36,500। তাৰপিছত 14 প্লাছ এক পিচ আছে চাব পাৰে, আনস্পৰৰ লগত আছে আইফোন 14 প্লাছ। বেটাৰী হেল চাই দি আছোঁ, বেটাৰী হেল আছে 83% বেটাৰী হেলৰ লগত দিয়া হ'ব আইফোন 14 প্লাছ চিংগুল এক পিচ আছে অনলি 33,500। তাৰপিছত আইফোন 15 Pro Max, আইফোন 15 Pro Max চিংগুল এক পিচ আছে, এইটো দিয়া হ'ব অনলি 48,500। তাৰপিছত আৰু কি দেখাম, আৰু ইফালে আছে এক্সাৰৰ কালেকশ্যন আছে ইফালে। তাৰপিছত আৰু সৰু মডেল লাগিলে সৰু মডেলো পাই যাব, এইবিলাক দেখাই দি আছোঁ চাব পাৰে। এইটো চাব পাৰে আইফোন সৰু মডেল 6S 7, এইবিলাক ষ্টাৰ্টিং কৰি দিয়া হৈছে অনলি 5,500ৰ পৰা। তো বহুতৰ এনেকুৱা 5,500ত এইবিলাক ফোন লগা আছিল। তো আমি 3 পিচ বৰ্তমান গিভৱে কৰিম, ইনষ্টাগ্ৰাম পেজটো আমাৰ জল্দি ফ'ল' কৰি থ'ব। 6S আৰু 7 3 পিচ গিভৱেত দিয়া হ'ব, তাতে ভিডিঅ'ত আপোনালোকে চাই ল'ব পাৰিব। ইনষ্টাগ্ৰাম পেজটো ফ'ল' কৰি লওক আৰু মোবাইল ষ্ট'ৰ বুলি মাৰি দিব। তো এইবিলাকৰ ষ্টাৰ্টিং কৰি দিছোঁ অনলি 5,500ৰ পৰা। তো আছে কোৱান্টিটি আছে, এইবিলাক পাই যাব, টেনশ্যন নাই, এইবিলাক লৈ ল'লে হ'ল। তাৰপিছত নেক্সট আৰু দেখাই দি আছোঁ, এইটো চাব পাৰে এক পিচ আছে ভিভ' T3 আল্ট্ৰা উইথ বক্স চাৰ্জাৰ গোটেইখিনি আছে, অনলি পাই যাব 16,000। আণ্ডাৰ ৱাৰেণ্টিও হ'ব চাগে, চাব লাগিব, চেক কৰিব লাগিব। তাৰপিছত OnePlus এইটো চাব পাৰে OnePlus 8, একদম লাইক ব্ৰেণ্ড নিউ কণ্ডিশ্যন, ব্ৰেণ্ড বক্সৰ লগত পাব OnePlus 8। তাৰপিছত চাব পাৰে অৰিজিনেল চাৰ্জাৰটোও পাই যাব, অলপ আগুৱাই দিয়া, এইটো চাব পাৰে অৰিজিনেল চাৰ্জাৰটোও পাই যাব। এইটো চাব পাৰে অৰিজিনেল চাৰ্জাৰৰ লগত আছে, অনলি পাই যাব এইটো 13,500। তাৰপিছত নেক্সট আৰু দেখাই দি আছোঁ OnePlus 10 Pro। 10 Pro লাগিলে পাই যাব চাব পাৰে, একদম লাইক ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ লগত অনলি 17,500। তাৰপিছত OnePlus 11 লাগিলে পাই যাব চাব পাৰে অনলি 24,500। তাৰপিছত 11R লাগিলে চাব পাৰে, OnePlus 11R ফেমাছ কালাৰ হয় এইটো, যদি কোনোবা লাগে ল'ব পাৰে অনলি 22,500। তাৰপিছত OnePlus 12R লাগিলে পাই যাব, চিংগুল এক পিচ আছে অনলি 24,500। তাৰপিছত পিক্সেলৰ এটা বাম্পাৰ অফাৰ আছে, আগত দিয়া অলপ আগুৱাই দিয়া, উইথ বক্সৰ লগত পাব। এইটো আছে Pixel 7 Pro, এইটো চাৰ্জ নাই, চাৰ্জ দিব লাগিব, কিন্তু ইয়াৰ ডিছপ্লেটো চেঞ্জ আছে, ফিংগাৰ ৱৰ্কিং আছে, গোটেই কণ্ডিশ্যন অ'কে আছে, অনলি 17,000 লৈ ল'ব, চিংগুল এক পিচ আছে। তাৰপিছত Pixel 7 Pro অৰিজিনেল কণ্ডিশ্যনৰ লাগিলে পাই যাব অনলি 23,500। তাৰপিছত এইটো চাব পাৰে Pixel 8 নহয়, এইটো Pixel 7 চিংগুল এক পিচ আছে, লৈ ল'ব পাৰিব এইটো অনলি 19,500। Pixel 8 লাগিলে চাব পাৰে, ব্ৰেণ্ড বক্সৰ লগত আহি গৈছে Pixel 8, একদম আনস্পটৰ লগত আছে, একদম লাইক নিউ কণ্ডিশ্যন, একদম চাব পাৰে, এইটো পাই যাব অনলি 28,500। তাৰপিছত কিছুমান ফ'ল্ড চিৰিজ বহুতৰ লগা আছিল, Fold 4, Fold 5, তো এইবিলাক আহি গৈছে চাব পাৰে, এইবিলাক চাব পাৰে Fold 4, Fold 5, মই কণ্ডিশ্যনো দেখাই দি আছোঁ। তো Fold 5 চাব পাৰে, এইটো চেমচাঙৰ Fold 5 12GB 256GB ভেৰিয়েণ্টৰ লগত পাব, চাব পাৰে এনেকুৱা কেমেৰা পাব। এইটো আছোঁ মই, এইটো আছে আমাৰ কেমেৰামেন, চাব পাৰে একদম কেমেৰা এনেকুৱা পাব। তো এইবিলাক চাব পাৰে 12GB 256GBৰ লগত দিয়া হ'ব Fold 5 অনলি 48,500। 2 পিচ আছে, পুৰা বক্সৰ লগত পাব, গোটেইখিনি এচেছৰিজ ফ্ৰী কৰাই দিম, আহি গ'লে হ'ল। এইটো চাব পাৰে, এইটো আছে।
সেম কণ্ডিশ্যনৰে চাব পাৰে। তো এই 2 পিচ আছে বৰ্তমান, লৈ ল'ব 48,500। তাৰপিছত ফল্ড 4 লাগিলে পাই যাব, চাব পাৰে। এইটো একদম লাইকে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে, উইথ বক্সৰ লগত আছে। ফল্ড 4 12GB 256GB লগত আছে, এইটোও পাই যাব, চাব পাৰে। একদম মজা কণ্ডিশ্যনত আছে, 1 2 3টা ডিছপ্লেৰ লগত কাম কৰা আছে, একদম চাব পাৰে। তো এইটো পাই যাব অনলি 42,000। তাৰপিছত নেক্সট আৰু দেখাই দি আছোঁ, এটা আহি গৈছে। এইটো কি আছে ভিতৰত সেইটো দেখাই আছোঁ। প্ৰথমে আগুৱাই দিয়া, এইটো চাব পাৰে চাৰ্জাৰ আছে অৰিজিনেল, মানে ফোনৰ লগত যি থাকে সেই গোটেইখিনি আছে। ভিভো মডেলটো কি হয় এইটো চাই লওক, ভিভো X60 Pro Plus। বক্সটো চাব পাৰে কিমান ডাঙৰ বক্স হয়, বহুত 70,000ৰ ফোন হয় এইটো। তো একদম চাব পাৰে ধুনীয়া কণ্ডিশ্যন আছে, ওপৰত এটা পেপাৰ লগোৱা আছে, চাব পাৰে। এইটো উঠাই দিয়ে একদম চিকচিকা হৈ যাব। তো সিংগল এক পিছে আছে ভিভো X60 Pro Plus। তো এইটো দিয়া হ'ব অনলি 19,500। তাৰপিছত S22 চেমচাঙৰ, একদম লাইক এ ব্ৰেণ্ড নিউ কণ্ডিশ্যন। S22 চাব পাৰে, এটা স্পটৰ লগত নাই। 128GB লগত আছে, দিয়া হ'ব অনলি 25,000। তাৰপিছত S23 লাগিলে পাই যাব, চাব পাৰে, উইথ বক্সৰ লগত পাব। 256GB ভেৰিয়েণ্টৰ লগত দিয়া হ'ব অনলি 29,500। তাৰপিছত S23 FE লাগিলে পাই যাব, চাব পাৰে। S23 FE এইটো দিয়া হ'ব অনলি 23,500। তাৰপিছত নাথিঙৰ ৰিকুৱাৰমেণ্ট বহুত আছিল, তো নাথিঙৰ কালেকশ্যন আহি গৈছে, চাব পাৰে। নাথিং 1 সিংগল এক পিচ আছে, নাথিং 1 অনলি দিয়া হ'ব 14,500। তাৰপিছত নাথিং 2 চাব পাৰে, 12GB 256GB নো স্পটৰ লগত আছে, এইটো দিয়া হ'ব অনলি 24,500। তাৰপিছত নাথিং 2A প্লাছ, এইটো দিয়া হ'ব অনলি 21,000। তাৰপিছত নাথিং 2 অলপ ব্ৰকেনৰ লগত আছে, এইবিলাক চাব পাৰে। ডিছপ্লেত একো স্পট নাই, নো স্পটৰ লগত আছে, চাব পাৰে। সিংগল এটা স্ক্ৰেচ নাই ইফালে, কিন্তু অলপ দাগি দুগা আছে বেক চাইডত, কিন্তু এইবিলাক দিয়া হ'ব অনলি 21,500। তাৰপিছত 10R লাগিলে, OnePlus-ৰ এইবিলাক আহি গৈছে, আইফোন সৰি OnePlus 10R। OnePlus 10R লাগিলে পাই যাব অনলি 13,500। তাৰপিছত আইকুৰ Z3 লাগিলে পাই যাব অনলি 10,500। এইটো এটা মটৰ কাৰ্ভ ডিছপ্লে ফোন আহি গৈছে, এইটো পাই যাব অনলি 12,000। তাৰপিছত OnePlus 80 লাগিলে পাই যাব 12,500। GT Master এডিশ্যন লাগিলে পাই যাব 12,500। এইটো আছে OnePlus Note 2 এটা আছে অনলি 10,000, 12GB 256GB লগত আছে। তাৰপিছত Redmi 12C এইটো পাই যাব অনলি 9,000। তাৰপিছত Poco M6 Plus 8 256GB লগত আছে, অনলি 10,500। Vivo V25 Pro কাৰ্ভ ডিছপ্লেৰ লগত হয়, এইটো পাই যাব অনলি 14,000। Samsung-ৰ A34 অনলি পাই যাব 13,500। 256GB লাগিলে পাই যাব 14,500। তাৰপিছত এইটো Samsung-ৰ এটা আছে, এইটো চাব পাৰে। এইটোৰ লগত S Pen আছে, চাব পাৰে, মই দেখাই দি আছোঁ। এইটো চাব পাৰে, আগুৱাই দিয়ে অলপ। এইটো চাব পাৰে, S Pen ৱৰ্কিঙৰ লগত আহি গৈছে, Samsung-ৰ S10 Lite। যদি কোনোবা লাগে পাই যাব অনলি 10,000। তো এনেকুৱা কণ্ডিশ্যনৰ ফোন বহুত আছে, ষ্টক আৰু আহি যাব ভিডিঅ' আপলোড হোৱাক লগি। কালেকশ্যন আছে, আহি আছে। তো যদি কোনোবা ৰিকুৱাৰমেণ্ট আছে, এইখিনিত থকা ফোনৰ যদি কিবা লগা আছে, তো ডিছপ্লেত ধুনীয়াকৈ নাম্বাৰ শ্ব' হৈ আছে, তো আপোনালোকে জল্দি কণ্টেক্ট কৰি আহি যাওক। আৰু যদি ইয়াৰ উপৰি কিবা ফোন লগা আছে, ডিছপ্লেত নথকা নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিও জানিব পাৰে। তো আজিলৈ ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।